নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়খন চৰকাৰৰ প্ৰথমখন যি বাজেট এই বাজেটখন আমি ইতিমধ্যে চালোঁ আৰু আমি যি ধৰণে ভাবি আছিলোঁ প্ৰথমৰ পৰাই যে এইবাৰ যিখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনৰ চাহকাফে নৰেন্দ্ৰ মোদী বা বিজেপিৰ ইয়াৰ চেনিটো হৈছে চন্দ্ৰবাবু নাইডুৰ আৰু চাহপাতটো হৈছে নীতিশ কুমাৰৰ। গতিকে এই ধৰণৰ এখন বাজেটে আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰে আচলতে এনেকুৱা এখন বাজেটেই কৰিব, কাৰণ তাৰ মাত্ৰ দুটা উদাহৰণ দিলে আপোনালোকে অসমবাসী ৰাইজে সকলো কথা বুজি পাব যে এইবাৰৰ বাজেটত মই প্ৰথমতেই কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল নিজে প্ৰধানমন্ত্ৰী হৈ থাকিবৰ কাৰণে তেওঁৰ সোঁফালে যদি নীতিশ কুমাৰ আৰু বাওঁফালে কান্ধত চন্দ্ৰবাবু নাইডুৰ দুয়োগৰাকীৰ কান্ধত ভেজা দি তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিবৰ কাৰণে এই বাজেটখনত তেওঁ উলংগ ৰূপত অৰ্থনৈতিক পেকেজবিলাক ঘোষণা কৰিলে। দুটা উদাহৰণৰ অন্ধ্ৰপ্ৰদেশক পুনৰ নিৰ্মাণ আইনৰ অধীনত অন্ধ্ৰপ্ৰদেশলৈ চলিত বিত্তীয় বৰ্ষত 15,000 কোটি টকা এই বাজেটত নিৰ্ধাৰণ কৰা হৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অন্ধ্ৰপ্ৰদেশলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীতিশ কুমাৰৰ জৰিয়তে ছাপোৰ্ট লৈ প্ৰধানমন্ত্ৰী হৈ থকাৰ স্বাৰ্থত কেৱল অন্ধ্ৰপ্ৰদেশৰ কাৰণে 15,000 কোটি টকা আৰু আমি দেখিলোঁ যে বিহাৰত বানমুক্ত বিহাৰ গঠন কৰিবৰ কাৰণে নীতিশ কুমাৰ ডাঙৰীয়াক সন্তুষ্ট কৰি ৰাখি প্ৰধানমন্ত্ৰী হৈ থকাৰ স্বাৰ্থত বিহাৰলৈ আগবঢ়াইছে 11,500 কোটি টকা। কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে ইমান ভয়াৱহ এক বান পৰিস্থিতিৰ মাজত আজিৰ দিনটোতো অসম ডুবি থকাৰ পাছত অসমলৈ কেৱল আশ্বাস প্ৰদান কৰা হৈছে, কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। তাৰ বিপৰীতে কিন্তু বিহাৰলৈ 11,500 কোটি টকা ইতিমধ্যে ঘোষণা কৰা হ'ল, এই বাজেটত নিৰ্ধাৰণ কৰা হ'ল। আৰু আমি সকলোৱে জানো যে বাজেটখন হৈছে সমগ্ৰ ভাৰতবাসীৰ সকলো শ্ৰেণীৰ লোকৰ, কৃষক, শ্ৰমিক, মধ্যবিত্তৰ পৰা সকলো শ্ৰেণীৰ লোকৰ আশা আকাংক্ষাৰ প্ৰতিফলন হৈছে বাজেট। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটতে না কৃষকৰ কাৰণে বিশেষ কিবা আছে, না শ্ৰমিকৰ কাৰণে কিবা আছে, না আন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ কাৰণে বিশেষ কিবা আছে। গতানুগতিক যিবিলাক কৈ আহিছে, গাই আহিছে, কাৰ্যকৰী কিছু আংশিকভাৱে হয়, কিছু নহয়, এনেকুৱা ধৰণৰ গতানুগতিক কিছুমান ডাইলগৰ বাদে কৃষক, শ্ৰমিকৰ, মধ্যবিত্তৰ কাৰণে একো নাই। আৰু তাত উলংগভাৱে কি ধৰণেৰে ধনিক শ্ৰেণীৰ কাৰণে বিশেষ কিছুমান সুবিধা পাকে পকাৰে ৰং সানি তাত খোদিত কৰা হৈছে, সেয়াও আমি দেখিছোঁ। আৰু তাতকৈ ডাঙৰ কথা যে কেৱল প্ৰধানমন্ত্ৰী হৈ থকাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে বিহাৰক বানপানী নিৰ্মূলৰ নামত দিয়া হ'ল 11,500 কোটি আৰু অন্ধ্ৰপ্ৰদেশক দিলে 15,000 কোটি। এয়া হৈছে দেশকৈ ভাৰতবাসীৰ প্ৰতি অন্যায় আৰু অসমৰ ক্ষেত্ৰত চূড়ান্ত অন্যায়। এই বাজেটখন নিৰাশাজনক, সুবিধাবাদী, স্বাৰ্থপৰ, নিজে আসনৰ গাদীত অধিষ্ঠিত হৈ থাকিবৰ কাৰণে অসমবাসী ৰাইজক পৰা চূড়ান্ত প্ৰতাৰণাৰ দলিল এই বাজেট।